নমস্কাৰ। ফেচবুকৰ এগৰাকী চিনাকী বন্ধু তেখেতৰ অনুৰোধ মৰ্মে তেখেতৰে এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটি সঁচাকৈ ধুনীয়া, কিন্তু মইহে আওৰাবলৈ সময় পোৱা নাছিলোঁ, সেইকাৰণে দুখিত, দেৰি হৈ গ'ল। কবিতাৰ শিৰোনাম মমতাৰ চাৰিটা স্তৱক। কবি মনজিত কলিতা। কঁপি থকা কপৌ এহালিৰ জুৰীয়া ডেউকাৰে নিজম দুপৰীয়া এটাত ঢৌ তুলি গ'ল সুহুৰি সংগীতে। আনকি গছ লতা ঘাঁহেও পৰাণ নিগৰালে অবুজ মমতাত। খাইলাখ জালিকটা ৰ'দে ধুই যোৱা নিৰ্ভুল নিষ্পাপ আধাবোটা পখীৰ চকুজুৰি মই বাৰে বাৰে মৰিব পাৰোঁ মাৰঘাট সেই ছায়াছবিৰ সজল সাধনাত, যিকোনো পলতে কাৰণে অকাৰণে। লাহজোৱা বেলিৰ ফাকেৰে গৰখীয়া বাঁহীৰ সুৰেৰে উজাই আহে গো বাটেৰে লানি নিছিগা জোনাকী পৰুৱাৰ সমদল পোহৰ সুবাস সঁহাৰি বিচাৰি। মাটিৰ মমতাৰে কিমান বুকু পমি আছে, যিজনে উৎসৱৰ উচুপনি শুনি উভতাই আনিবলৈ আকাশত মেলে পালতৰা। চাতক চৰাইৰ ওঠৰ পৰা জীয়া বৰষুণৰ টোপা, তেওঁৰ বাবে মই দুহাত মেলোঁ পৃথিৱীখন কুশলে ৰাখিব বুলি। ধন্যবাদ।